Hello viewers, welcome to my first vlog. মই এটা road trip plan কৰি আছোঁ almost 7000 কিলোমিটাৰ by road. মই নিজে ড্ৰাইভ কৰি যাম। জেগাটুকুৰাৰ নাম এতিয়া মই ৰিভিল কৰি নিদিওঁ। নেক্সট ব্লগত মই নিশ্চয় আপোনালোকক জনাম। আমি লৈ যাম টয়োটা হাই ৰাইডাৰ। এইখন বেছ ভেৰিয়েণ্ট হয়। লৈ যোৱাৰ আগতে গাড়ীখন আমি ছাৰ্ভিচ কৰি ল'ম একবাৰ। অলমষ্ট 7000 কিলোমিটাৰ জাৰ্ণিৰ কাৰণে আমি গাড়ীখন ফুল ছাৰ্ভিচিং কৰিব লাগিব। আমাৰ গাড়ীখন চলি আছে 40,565 আৰু টায়াৰ কণ্ডিশ্যনো অলমষ্ট ভালেই আছে। এইটো তথাপিতো আমি ৰটেশ্যন কৰিব লাগিব। টায়াৰ গ্ৰিপ 30% মান গৈছেহে, 70 মান আছেই। এইটো আমি ৰটেশ্যন কৰি দিম। ৰটেশ্যনটো ইয়াৰ লেফ্টৰ টায়াৰটো ফ্ৰণ্টৰ ৰাইটত লগাম আৰু ফ্ৰণ্টৰ ৰাইটৰ টায়াৰটো ইয়াৰ লেফ্টত লগাম। গাড়ীখনৰ ছাৰ্ভিচ ডিউ আছে আৰু 40,000 চলি গ'ল যেতিয়া, আৰু ছাৰ্ভিচ আমি নিজে কৰোঁ কাৰণ আমাৰ নিজৰে ৱৰ্কশ্বপ আছে। আৰু আমি কৰিব লাগিব ব্ৰেক ছাৰ্ভিচ, কাৰণ ব্ৰেক ছাৰ্ভিচটো এচেঞ্চিয়েল হয়। পাৰ 10,000 কিলোমিটাৰ আমি গাড়ী চলোৱাৰ পিছত ব্ৰেক ছাৰ্ভিচটো কৰিবই লাগে, কাৰণ বহুত মানুহে ব্ৰেক ছাৰ্ভিচটো কৰিবলৈ নিদিয়ে। কিন্তু মই মোৰ নিজৰ গাড়ীখনত ব্ৰেক ছাৰ্ভিচ পাৰ 10,000 কিলোমিটাৰ কৰোঁৱেই। 4 চকা ব্ৰেক খুলি পেলাই আমি চাওঁ, চেক কৰোঁ ব্ৰেক শ্বু আছে নাই, ব্ৰেক পেড আছে নাই, আৰু যদি ব্ৰেক শ্বু ব্ৰেক পেড থাকে তেতিয়া আমি গ্ৰিজিং কৰি পেলাই ধুনীয়াকৈ লগাই দিওঁ। আৰু এইবাৰো আমি কৰিম। গাড়ীখন নতুন কিনাৰ পৰাই আমি নিজে ছাৰ্ভিচ কৰি আছোঁ। আৰু আমি বহুত কাষ্টমাৰে সোধে যে আমি নিজে ৱৰ্কশ্বপৰ অ'নাৰ আৰু আমি কি অইল ভৰাওঁ নিজৰ গাড়ীত। এতিয়া আমি দেখুৱাইছোঁ কাষ্টমাৰক। এইটো 0W20 আল্ট্ৰা, 0W30, 5W40 চব গাড়ীত বেলেগ বেলেগ অইল সোমায়। এইটো 5W30 HX8 3.5 লিটাৰ। $40,000ত আমি গাড়ীখন সলাম, এয়াৰ ফিল্টাৰ, থ্ৰটল বডি ৱাছ কৰিম, কুলেণ্ট চেঞ্জ কৰিম, ইঞ্জিন অইল চেঞ্জ কৰিম, অইল ফিল্টাৰ চেঞ্জ কৰিম আৰু গিয়াৰ অইলো চেঞ্জ কৰিম। বেটাৰী পানীটো এবাৰ চেক কৰিম, ৱাইপাৰ প্লাছ ব্ৰেক অইল এইকেইটা চেক কৰাটো এচেঞ্চিয়েল। আৰু 40,000ত কৰিবই লাগে এইকেইটা বস্তু। বিশ্বকৰ্মা পূজাৰ কাৰণে আমাৰ এয়া চাফাই চলি আছে। এই ওপৰত উঠি আছে চুৰত, এইটো কোশ, এয়া বিটু বহি আছে তলত। বিটু ভাগৰ লাগিছে বোলে, দিনটো পূৰা চাফাই কৰিলে, সেইকাৰণে ভাগৰ লাগিছে। আৰু মোৰ গাড়ীখন ছাৰ্ভিচ কৰি আছে সুমনে। সুমন হাই কৈ দিয়া। আৰু আছে মানুহ, চবে নিজৰ নিজৰ কামত লাগি আছে যে, সেইকাৰণে ভালকৈ দেখাব পৰা নাই। এইটো ৱৰ্কশ্বপ আমি ধুনীয়াকৈ চাফা কৰিছোঁ। এয়া জানমণি, জানমণি হাই কৰা। পাপুৱে ৰং কৰি আছে গোটেই ৱালত। এটা ছাইড ৱালত ৰং কৰা হৈ গ'ল। এই তলটো স্কাৰ্টিংটো আমি বেলেগ দিছোঁ আৰু ওপৰটো কালাৰটো বেলেগ দিছোঁ। এইপিনৰ ৱালখনত কালাৰ কৰিলোঁ। এইটো ছাইড বাকী আছে কাৰণ আমাৰ ৱাশ্বিংটো চলি আছে যে, ৱাশ্বিংটো আজিতো গোটেই হোল নাইট চলিব। কাইলৈহে আমি আজি ৰাতিহে আমি কমপ্লিট চাফা কৰিব পাৰোঁ। এইটো ৱাশ্বিঙত কাম চলি আছে। তাত 8খন গাড়ী আছে। এই আমাৰ গাড়ী কাম চলি আছে গোটেই ৱাশ্বিং। 3খন গাড়ী আমি উঠাব পাৰোঁ। বহুত লেতেৰা হৈ গৈছে ন থ্ৰটল বডিটো, বহুত লেতেৰা হৈছে। 40,000 কিলোমিটাৰ চলিছে, ইমান লেতেৰা হৈ গৈছে। আৰু কিছুমান মানুহেতো এইটো ছাৰ্ভিচ নকৰাই, নালাগে বুলি কয়। এইটো কমপ্লিট ৱাছ হ'ব এতিয়া। এই বস্তুটো পূৰা লেতেৰা হৈ আছে, এইখিনি চব ৱাছ হ'ব এতিয়া।
ইমানখিনি ব্যস্ততাৰ মাজতো আমাৰ নিজৰ গাড়ীখনৰ কাম কৰিবলগীয়া হৈছে, যিহেতুকে আমাৰ হাতত মাজত একদিন আছে আৰু সেইদিনাখন আমি কাম কৰিব নোৱাৰোঁ, কাৰণ কাইলৈ আমাৰ বিশ্বকৰ্মা পূজা পতাৰ পিছত পৰহিলৈ আমি ভাগৰ মাৰিব লাগিব, তাৰ পিছদিনাখনহে আমি যাত্ৰা আৰম্ভ কৰিম। সেইকাৰণে ভাগৰ মাৰিব লাগিব কাৰণে আমি এদিন আগতে আমাৰ নিজৰ গাড়ীখনৰ কাম কৰি লৈছোঁ। লাষ্ট ছাৰ্ভিচিঙত আমি প্লাগটো চেঞ্জ কৰিছিলোঁ 30,000ত, সেইকাৰণে এইবাৰ এইটো দেখিছোঁ ভালেই হৈ আছে, সেইকাৰণে এইটো চলিব। নেক্সট ছাৰ্ভিচিঙত এইটো চেঞ্জ কৰিব পাৰিম। বেকৰ ব্ৰেক পেডটো আমি বাৰু ভালেই পাইছোঁ ন, ভালেই হৈ আছে। এইটো চাওক, এইটো চাফা কৰি দিলে হৈ যাব। এইটো বেকৰ কেলিপাৰ, এইকেইটা পিনকেইটা এইকেইটা গ্ৰীজ কৰিম আমি, আৰু এইটো চাফা কৰিলা ন, এইটো চাফা কৰি দিওঁ, এইটো লগাই দিওঁ। ফ্ৰণ্টৰটো এইটো চেঞ্জ কৰিব লাগিব। গাড়ীখনত আমি চব বস্তু ড্ৰেইন দি দিলোঁ, ইঞ্জিন অইল, গিয়াৰ অইল। এতিয়া আমি বস্তুকেইটা এইকেইটা লগাম। ইঞ্জিন অইল লগাম, চেল SX8 5W30, এইটো হৈ গ'ল কুলেণ্টটো, এইটো চেলৰ, এইটো 80W90 গিয়াৰ অইল, এইটো চেলৰ ইউজ কৰিম। এতিয়া ব্ৰেক পেডটো আমি টয়'টা জেনুইন ইউজ নকৰোঁ, কাৰণ আমাৰ গাড়ীখন টয়'টাৰ, জেনুইন ইউজ নকৰোঁ। তাত কিন্তু এইটো কোম্পানীৰে লাগি থাকে, TVS আপাচি OEM প্ৰডাক্ট হয় আপাচিটো, TVSৰ। কাম কিন্তু সমানে কৰিব জেনুইনটোৰ লগত। গাড়ীখনৰ ব্ৰেণ্ডিং আছে টয়'টা আৰু ব্ৰেকছো লাগি আছে চুজুকি, কিন্তু চুজুকিও ব্ৰেক পেড নবনায়, এইটো TVSেই বনায়। এই দুটা লগো ছেইম লগো, TVS। থ্ৰটল বডিটো ৱাছ কৰিবৰ কাৰণে আমি ইউজ কৰোঁ WD-40। এইটো এবাৰ আমি চাফা কৰি পেলাই দেখুৱাম। এইটো হৈ গ'ল ফিল্টাৰ, বছৰ ইউজ কৰিছোঁ। বাকী অলমষ্ট এইকেইটা বস্তুৱে চেঞ্জ কৰিব লাগিব। এইটো আমি ইউজ কৰিম এতিয়া WD-40। এইটো পুৰা ক্লিন হৈ গ'ল। এতিয়া এইটো চাইডৰ পৰা ক্লিন হৈ গ'ল। হ'ব। থ্ৰটল বডি আৰু ফিল্টাৰ্ছ লগোৱাৰ পিছত এতিয়া আমি মবিল, গিয়াৰ অইল, কুলেণ্ট এইখিনি ঢালিব লাগিব। প্ৰথমতে আমি মবিলটো ঢালিম। মবিলটো আমি ইউজ কৰিছোঁ চেলৰ হিলিক্স HX8 5W30 ফুল্লি চিন্থেটিকটো। 3.5 লিটাৰ মবিল লাগে আমাৰ গাড়ীখনত। ইঞ্জিন অইলৰ পিছত আমি ভৰাম কুলেণ্ট
এইটো চেলৰ ইউজ কৰিছোঁ 80W90 গ্ৰেডৰ। কুলেণ্টটো আমি চেলৰে ইউজ কৰিছোঁ, লং লাইফ প্লাছ বুলি এটা আহে। এই কুলেণ্টটো কালাৰটো ৰেড হয়, এনেইতো বেচিকেলি মানুহে গ্ৰীণ কুলেণ্টেই ভৰায়, কিন্তু আমাৰ গাড়ীখনত ৰেড কুলেণ্টটো আছিলে থাকে কাৰণে আমি ৰেড কুলেণ্টেই ভৰাইছোঁ। গাড়ী ছাৰ্ভিচিং আমাৰ অলম'ষ্ট ডান হৈ গ'ল। এতিয়া আমি খালি একবাৰ গাড়ীখন ষ্টাৰ্ট কৰিব লাগিব। বিশ্বকৰ্মা চাফ চাফাই চলি থকাৰ কাৰণে আজি বেকগ্ৰাউণ্ড নইজটো অলপ বেছি হৈ আছে, সেইকাৰণে মই গাড়ীৰ ভিতৰৰ পৰাই মানে গোটেইখিনি ক'বলগীয়া হৈছে, হয়তো মই ভইচ অভাৰ দিবলগীয়াও হ'ব পাৰে। আমি গাড়ীখন ছাৰ্ভিচ হৈ যোৱাৰ পিছত একবাৰ ষ্টাৰ্ট কৰি চালোঁ, কাৰণ কুলেণ্টটো আকৌ একবাৰ চেক কৰিব লাগিব গাড়ীখন গৰম হোৱাৰ পিছত। আৰু আমাৰ যিটো মিটাৰ থাকে, মিটাৰটোত ট্ৰিপকেইটা আমি 00 কৰি দিম। 599টো 00 কৰি দিলোঁ, তাৰপিছত 1700 বি ট্ৰিপত আছে, সেইটো কৰি দিম 00। এতিয়া আমাৰ ছাৰ্ভিচ কমপ্লিট। এতিয়া আমি খালি ৱাশ্বিং কৰিবলৈ বাকী থাকিলে গাড়ীখনত। আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। আকৌ এটা ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।